ব্যক্তিগৰাকীয়ে প্ৰথমে কিনিলে বিৰিয়ানী তাৰ পিছতে পকেটৰ পৰা উলিয়ালে কি পকেটৰ পৰা উলিয়াই কৰিলে মিহলি কৰিলে জৰা ফুকা পিছে খুৱাব কাক আজিকালি ভয়ে হৈছে কোনোবাই কাৰোবাক কিবা খাবলৈ দিলে ভয় লগা হৈছে কোনে বা ক'ত কি কৰে কি ঠিক সেয়া জৰা ফুকাই হয় নে আন কিবা আজি অভয়াপুৰীৰ মাজমজিয়াৰ এখন হোটেলত এজন গ্ৰাহকে প্ৰথমে ক্ৰয় কৰিলে চিকেন বিৰিয়ানী ক্ৰয় কৰিয়ে তেওঁ নিজৰ পকেটৰ পৰা উলিয়ালে কিবা এটা বগা টোপোলা এখন সৰু বগা কাগজেৰে মেৰিয়াই থোৱা আছিল সেই বিশেষ বস্তু সেই বিশেষ টোপোলাটো খুলি বিৰিয়ানীত মিহলি কৰি থকা সময়তে প্ৰত্যক্ষ কৰিলে স্থানীয় ৰাইজে হোটেলৰ মালিকেই প্ৰশ্ন কৰিলে যে এইবোৰ কি কৰিছে এয়া কি মিহলি কৰিছে তেওঁ কৰা প্ৰশ্নত উত্তৰ দিলে যে তেওঁৰ মাক দেউতাকে তেওঁক লগতে ঘৰৰ মানুহে তেওঁক কোনেও ভাল নাপায় তাৰ কাৰণে তেওঁ জৰা ফুকা কৰা ঔষধ বুলি কয় তাৰ পিছতে হোটেলৰ মালিকে আবদ্ধ কৰি অভয়াপুৰী আৰক্ষীক গতাই দিয়ে সেয়েহে কৈছো কোনোবাই কিবা খাবলৈ দিয়াৰ পূৰ্বে 10 বাৰ ভাবক নিজৰ পিতৃ-মাতৃয়ে ভাল নাপায় বুলি কৈ চিকেন বিৰিয়ানীত মিহলাইছে জৰা ফুকা ঔষধ পিছে হেয়া পিতৃ-মাতৃলে নে আন কাৰোবালৈ হেয়া এতিয়াও জানিব পৰা হোৱা নাই হেয়া মাথো তেওঁহে কোৱা কথা যে পিতৃ-মাতৃয়ে তেওঁক বেয়া পোৱাৰ বাবে তেওঁ জৰা ফুকা কৰিছে হেয়া জৰা ফুকা দৰৱ নে আন কিবা হেয়াও ক'ব পৰা হোৱা নাই সময়তহে ওলাই পৰিব উৰহি গছৰ উৰ এইদৰে চিকেন বিৰিয়ানী ক্ৰয় কৰি নিজৰ পকেটৰ পৰা বস্তু মিহলাই কাক খুৱাব বিচাৰিছিল এইজন ব্যক্তিয়ে তাকে লৈ এতিয়া হুলস্থুলৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে সঁচাকৈ ঘটনা অতিকৈ বিষম তেওঁ পিতৃ-মাতৃ হওক বা আন কাৰোবাই হওক কাক খুৱাব বিচাৰিছিলে এই বিশেষ ঔষধ হেয়া জৰা ফুকা ঔষধ নে আন কিবা তাক লৈ এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে নিমখ না বেলেগ বস্তু মিলে আনছিলে নহ'লে জাৰা ফুকা ঔষধ না কাৰ কাৰণে মানে আনিছিলে জাৰা ফুকা কিয় ঘৰত ভাল নাপায় কাই ভাল নাপায় সেইকাৰণে কি আনিছিলে আজি ভাল খবৰ এই কিবা মানে বস্তু মিলাইছে খোৱা বস্তুৰ লগত এই যে বিৰিয়ানী লৈ কিবা লৈছে মিক্স কৰিছে আৰু আছে এইবিলাক অভয়াপুৰীৰ পৰা আনিছাৰী ৰিপৰ্ট নিউজ আছাম।